বাঁহী সাংস্কৃতিক সংস্থাৰ হস্তবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য আয়োজন যোৰহাট জিলা গ্ৰন্থাগাৰৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহৰ অস্থায়ী মঞ্চত ২৬ আৰু ২৭ জুলাই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান। উল্লেখ্য যে বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতাৰ লগতে বাঁহী পৰিয়ালৰ শিশু শিল্পীসকলে মঞ্চস্থ কৰিব মহাপুৰুষীয়া ভাওনা। অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পতাকা উত্তোলন বৃক্ষৰোপণৰ পাছতে অনুষ্ঠিত হ'ব কেছেট বিহুৰ প্ৰতিযোগিতা উদ্বোধন কৰিব অভিনেতা তথা সাংস্কৃতিক কৰ্মী সৰোজ শইকীয়াই। ইয়াৰ পাছতে সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে বাঁহী পৰিয়ালৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে পুৱা ৮ বজাত অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা, পুৱা ৯ বজাত অনুষ্ঠিত হ'ব ঢোল খোল পেঁপা আৰু বাঁহী প্ৰতিযোগিতাসমূহ। দিনজোৰা প্ৰতিযোগিতাৰ অন্তত সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে অনুষ্ঠিত হ'ব বঁটা বিতৰণী সভা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান। এই সম্বৰ্ধনা অনুষ্ঠানতে স্বৰ্গীয় উপেন চন্দ্ৰ নেওগৰ সোঁৱৰণী জীৱনজোৰা সাধনা বাঁহী বঁটা প্ৰদান কৰা হ'ব পুতুল বেজবৰুৱাক। আনহাতে একেদিনাই সিদ্ধাৰ্থ বৰা আৰু সংগীবৃন্দৰ পৰিচালনাৰে বাঁহী পৰিয়ালৰ শিশু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত হ'ব মহাপুৰুষীয়া ভাওনা বিপ্ৰ দামোদৰ আখ্যান দণ্ডবক্ৰৰ মুক্তিলাভ। গতিকে দুয়োটা দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীত সহায় সহযোগিতা কামনা কৰিছে বাঁহী পৰিয়ালে। আনহাতে অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ যোগাযোগ কৰক 8390371113। আমি যোগাযোগ নম্বৰটি পুনৰবাৰ জনাই দিছোঁ 8390371113। এই নম্বৰটিত যোগাযোগ কৰি আগতীয়া নামভৰ্তি কৰিব পাৰিব। আচলতে বাঁহী ৰাইজৰ অনুষ্ঠান, ৰাইজৰ মৰমত আমি আশীৰ্বাদত যিমান পাৰোঁ চেষ্টা কৰিছোঁ আমাৰ লোকবাদ্যসমূহ সংস্কৃতিসমূহ জীয়াই ৰাখিবৰ বাবে। আৰু আমি দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী এক আয়োজন কৰিছোঁ। যোৰহাট জিলা গ্ৰন্থাগাৰ আমাৰ যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে ইয়াতে হ'ব ২৬ আৰু ২৭ জুলাই তাৰিখে। ২৬ জুলাই তাৰিখে আমাৰ বিহু নাচ প্ৰতিযোগিতা হ'ব। লগতে আমাৰ বাঁহীৰ যিসকল শিক্ষাৰ্থী, বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছে সন্ধিয়া ৬ বজাৰ পৰা। আৰু ২৭ তাৰিখে আমাৰ ঢোল খোল পেঁপা বাঁহী প্ৰতিযোগিতা হ'ব আৰু লগতে এখন মহাপুৰুষীয়া ভাওনাও হ'ব। আৰু এই অনুষ্ঠানত আমাৰ যিসকল সাংস্কৃতিকবান বহু ব্যক্তিৰ আচলতে ইয়াতে উপস্থিত থাকিব। আৰু লগতে আমি অসমবাসী তথা যোৰহাটবাসী সকলো ৰাইজক নিমন্ত্ৰণ জনাইছোঁ বাঁহীৰ এই সাংস্কৃতিক সংস্থাৰ ষষ্ঠবাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আপোনালোক সকলোৰে উপস্থিতি আমি একান্ত কামনা কৰিছোঁ। আপোনালোক সকলো আহিব আৰু আহি আমাৰ এই যি অনুষ্ঠানটি পাতিব লৈছোঁ তাত সাফল্যমণ্ডিত কৰিব বুলি আশাৰে বাট চাই লৈছোঁ। আৰু আমি সদৌ অসম ভিত্তিত আমি চিত্ৰাংকন প্ৰতিযোগিতাও পাতিছোঁ। ঢোল খোল পেঁপা বাঁহীৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাও হ'ব। ইয়াতে আপোনালোকে আহি অংশগ্ৰহণ কৰিব। আৰু আপোনালোকে যদিহে অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে আমি যোগাযোগৰ নাম্বাৰো আপোনালোকক ব্যৱস্থা কৰা হৈছে। নাম্বাৰটো কৈ দিব বিচাৰিছোঁ 8399037113 8399037113। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোক সকলো আহিব, আশাৰে বাট চাই ল'লোঁ। বাঁহী আপোনালোকৰ অনুষ্ঠান, আপোনালোকৰ মৰমৰ অনুষ্ঠান, জাতিৰ বাবে সংস্কৃতিৰ বাবে কৰি আছোঁ আৰু উৰাটো দিন আচলতে কষ্ট কৰিছোঁ। আপোনালোক সকলো আহি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আশাৰে বাট চাই ল'লোঁ। ধন্যবাদ।